নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ দলৰ ঘুণক আপুনি শীঘ্ৰেই চিনাক্ত কৰক এই ঘুণে খুলি খুলি খাইছে কংগ্ৰেছৰ ভিতৰ চৰাক চিঙি পৰিছে এখনৰ পাছত আন এখন হাত দলত এতিয়া ৰৈছে গৈ আঙুলিৰ বুৰত গৰিব পৰা মানুহ হাতত পদুম তুলিবলৈ সাজু হৈ পৰিছে ভূপেন বৰা গৌৰৱ গগৈৰ ক্ষমা ভিক্ষাই দিয়া নাই কোনো কাম হাত এৰি পদুম ধৰিবলৈ সাজু হৈ পৰিছে ভূপেন বৰা এই মুহূৰ্তত বিগ পলিটিক্যাল ব্ৰেকিং নিউজ কংগ্ৰেছৰ প্ৰতি বিশুদ্ধাৰ অব্যাহত আছে ভূপেন বৰাৰ কংগ্ৰেছ নেতৃত্বৰ ভুলবোৰ দোহাৰি নিজৰ স্থিতিক অটল জ্যেষ্ঠ নেতাগৰাকীক আজি মুখ্যমন্ত্ৰীক নিজৰ বাসগৃহলৈ আমন্ত্ৰণ জনাইছে ভূপেন বৰাই সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব ভূপেন বৰাৰ বাসগৃহত আৰু তাত মিলিত হৈ চূড়ান্ত সিদ্ধান্ত ল'ব ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ দল কিয় এৰিছিল হিমন্ত বিশ্ব শৰ্মাই এবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল কিয় এৰিছিল এবাৰ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে সকলো তথ্য প্ৰথমবাৰলৈ ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ মিটিঙত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ মিটিঙত কেবিনেট মন্ত্ৰীসকলক যাবলৈ নিৰ্দেশ দিছিল ইয়াৰ বিৰোধিতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই মই দল এৰাৰ ইস্যু আছিল গৌৰৱ গগৈ ডাঙৰ খবৰ এই মুহূৰ্তত কংগ্ৰেছ দল এৰাৰ মূল ইস্যু আছিল হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈ মই গৌৰৱ গগৈৰ মিটিঙলৈ যোৱা নাছিলো মই দল এৰাৰ ইস্যু আছিল কেৱল মাত্ৰ গৌৰৱ গগৈ অসমৰ কেবিনেট মন্ত্ৰীসকলৰ মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব কিন্তু গৌৰৱ গগৈ মিটিং লৈ মই নাযাওঁ মই সাংবিধানিক পদবীত আছো মই এই কাম কেতিয়াও কৰিব নোৱাৰো তৰুণ গগৈৰ মুখত এই কথা কৈছিলো এইবোৰ কথা মই কোৱা নাছিলো এদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ আজি অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন কৰা হৈছে মাৰ্চেল লগাই আজি সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে অখিল গগৈক এই মুহূৰ্তত দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈক সদনৰ বিধানসভাৰ মজিয়াৰ পৰা নিলম্বন কৰা হৈছে আন এটা খবৰ হৈছে ৰকিবুল থাকিলে মই কংগ্ৰেছত নাথাকো গমনৰ পূৰ্বে এবাৰ ভূপেন বৰাৰ বিস্ফোৰণ এই মুহূৰ্তত ডাঙৰ খবৰ দুটা ভাগত বিভক্ত অসম প্ৰদেশ কংগ্ৰেছ বিজেপি গমনৰ পূৰ্বে ভূপেন বৰাৰ বহা বিস্ফোৰণ এপিচিচি আৰু এপিচিচি আৰ নামেৰে বিভক্ত হৈছে এপিচিচি আৰু এপিচিচি আৰ নামেৰে বিভক্ত হৈছে কংগ্ৰেছ নাম নোলোৱাকৈ এবাৰ ৰকিবুল হুছেইনক ঠুৰদাৰ সমালোচনা কৰিছে ভূপেন বৰাই তেওঁ কৈছে এপিচিচি আৰ নাম নোলোৱাকৈ ৰকিবুল হুছেইনক এপিচিচি আৰ অৰ্থাৎ এপিচিচি ৰকিবুল হুছেইনৰ নাম নোলোৱাকৈয়ে এইদৰে ঠুৰদাৰ সমালোচনা কৰিছে ভূপেন বৰাই মই এপিচিচি আৰ কৰিব নোৱাৰো বুলি মুকলি বিদ্ৰোহ ভূপেন বৰাৰ এই মুহূৰ্তত ডাঙৰ খবৰ কোন এপিচিচিত থাকিব কোন এপিচিচি আৰত থাকিব লাহে লাহে সিদ্ধান্ত হ'ব আওপকীয়াকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা ভূপেন বৰাৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে ভূপেন বৰাই বিজেপিত যোগদান কৰিব ভূপেন বৰাই বিজেপি যোগদান কৰিব ভূপেন বৰাই নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰা ঘৰলৈ যাব হিমন্ত বিশ্ব শৰ্মা সন্ধিয়া 7 বজাত ভূপেন বৰাৰ ঘৰত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাইও নিজৰ ঘৰলৈ মুখ নিমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য
তেওঁ কৈছে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা হলে নিমন্ত্ৰণ নজনালেহেঁতেন বিজেপিত যোগদান কৰিব। ভূপেন বৰা কংগ্ৰেছৰ একমাত্ৰ হিন্দু নেতা আছিল। মই বিচাৰো ভূপেন বৰা বিজেপিত যোগদান কৰক, যোগদান কৰাটো মই বিচাৰো। দেখাত প্ৰজাত সকলো স্পষ্ট হৈ পৰিব মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে সদনত তথ্য দিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। কৰ সংগ্ৰহত এবাৰ সফল হৈছে চৰকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, কৰ সংগ্ৰহত সফল হৈছে চৰকাৰ। বছৰি বৃদ্ধি পাইছে 13% কৰ সংগ্ৰহৰ পৰিমাণ। 2020-21 বৰ্ষত কৰ সংগ্ৰহ 17,134 কোটি টকা। 2024-25 বৰ্ষত কৰ সংগ্ৰহত হৈছে 30,052 কোটি টকা। আন এটা খবৰ হৈছে মৌলানা বদৰুদ্দিন আজমলে এটা মন্তব্য কৰিছে মই 5 বছৰ আগৰ পৰাই কৈ আহিছো যে ভূপেন বৰা বিজেপিত তথা হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। মই 5 বছৰ আগৰ পৰাই কৈ আহিছো যে ভূপেন বৰা বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। এতিয়া কংগ্ৰেছ অগপ সকলোতে ভাঙোন আৰম্ভ হৈছে। AIUDFৰ পিনে সকলো দলৰ পৰা মানুহ আহি আছে। এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, শক্তিশালী হৈছে এতিয়া অখিল গগৈৰ হাত, কিয়নো 2 গৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিছে। দল ত্যাগ কৰিছে 2 গৰাকী বিধায়কে আৰু 2 বিধায়কে ৰাইজৰ দলত যোগদান কৰিছে। এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং নিউজ, নিৰ্বাচনৰ পূৰ্বে শক্তিশালী হৈছে অখিল গগৈৰ হাত, কিয়নো 2 গৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিছে। পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ যোগদান। আজি ৰাইজৰ দলত যোগ দিব বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। 26ত 10-15 জন বিধায়ক লাভ কৰিব ৰাইজৰ দলে। 2031ত ৰাইজৰ দলৰ নেতৃত্বত অসমত হ'ব চৰকাৰ। এটা বিগ ব্ৰেকিং, 31ত ৰাইজৰ দলৰ নেতৃত্বত অসমত হ'ব চৰকাৰ। আব্দুল ৰছিদ মণ্ডলক যোগদান কৰিয়ে এই ঘোষণা অখিল গগৈ। 28ৰ উপদেষ্টা দুলাল বৰাই যোগ দিছে ৰাইজৰ দলত। 26ৰ পূৰ্বেই বিজেপিৰ বিধায়কেও যোগ দিব ৰাইজৰ দলত। যোগদান সভাত এই দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি কৰা হৈছে। বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ৰান্ধনীৰ দৰমহা 1500 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি কৰা হৈছে। অংগনবাড়ী কৰ্মীৰ দৰমহা 6500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধি কৰা হৈছে। এবাৰ সহায়িকাৰ পাৰিতোষিক 3250 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হৈছে। ছুপাৰভাইজাৰৰ দৰমহা 9000 টকাৰ পৰা 10500 টকালৈ বৃদ্ধি কৰা হৈছে। আশা কৰ্মীৰ দৰমহা 4000 টকালৈ বৃদ্ধি কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই। কংগ্ৰেছৰ 58 জন বিধায়কৰ সমৰ্থন থকাৰ পিছতো মুখ্যমন্ত্ৰী হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা। 23 জন বিধায়কৰ চহীৰে মুখ আঁতৰাইছিল সভাপতি পদৰ পৰা। এইদৰে মন্তব্য কৰিছে ভূপেন বৰাই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ বুলি কোৱাৰ বাবেই গণ্ডগোল হ'ল, কিন্তু এতিয়া মোক ভগৱানে বহু দি দিলে। APCC কেৱল আৰ নহয়, বাংলাদেশী মুছলিমো হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই গৌৰৱ গগৈ কয়, মোক অপমান কৰিব নাথাকিবা, ময়ো নহলে কংগ্ৰেছ এৰি দিম। এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ভূপেন বৰা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি আগৰ পৰাই কৈ আহিছিল, তথাপিও ভূপেন বৰাক দায়িত্ব দি কংগ্ৰেছক ডুবালে। কংগ্ৰেছত থকা এজেণ্টবোৰ যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে কংগ্ৰেছ ডুবিয়ে থাকিব। এইদৰে মন্তব্য কৰিছে ৰফিকুল ইছলামে। পৰৱৰ্তী খবৰটো হৈছে আবেগ ভৰা চকুৰে কংগ্ৰেছক বিদায় ভূপেন বৰাৰ। অৱশেষত কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে ভূপেন বৰা। কংগ্ৰেছক বিদায় দিয়াৰ পৰত চকু খমিকি উঠিল ভূপেন বৰাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ,
ভূপেন বৰাই কৈছে যে মোৰ হাতত বটা নাই, মই পাল তৰা নাও, মই 26ৰ ইলেকশ্যন খেলিম, মোক ৰাইজে আশীৰ্বাদ কৰিব, ৰাইজৰ সৈতে মই কেতিয়াও সম্বন্ধ বেয়া নকৰো, মই ৰাইজৰ চৰণত আছিলো, মই ৰাইজৰ সেৱক হৈ আছো। কংগ্ৰেছ এৰাৰ চূড়ান্ত সিদ্ধান্ত ললে ভূপেন বৰাই। অৱশেষত কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু ভূপেন বৰা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আজি আনুষ্ঠানিকভাৱে AIUDFত যোগদান কৰিছে ৰেজাউল কৰিম চৰকাৰে। মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত আজি যোগদান কৰিছে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে আমচু ত্যাগ কৰি এইবাৰ AIUDFত যোগদান কৰিছে। আনুষ্ঠানিকভাৱে আজি এইদৰে AIUDF দলত যোগদান কৰিছে প্ৰাক্তন সভাপতি, আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈ শক্তিশালী বিৰোধী নেতা। আজিৰ তাৰিখত অখিল গগৈৰ দলত 3জনকৈ বিধায়ক আছে। 5 বছৰ যুঁজি অখিল গগৈয়ে 2জনকৈ বিধায়কক আনিলে। অখিল গগৈক অভিনন্দন জনাই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ বিৰুদ্ধে 8টাকৈ মহা অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই। কি কাৰণত, কিয় দল ত্যাগ কৰিছে, পদত্যাগ কৰিছে, এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। কি কাৰণৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰিছে ভূপেন বৰাই, এটাকৈ তথ্য দাঙি ধৰিছে ভূপেন বৰাই। মহাবিস্ফোৰক মন্তব্য কৰিছে। কংগ্ৰেছৰ বিৰুদ্ধে 8টাকৈ মহা অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই। কংগ্ৰেছৰ যোগদানৰ পূৰ্বে বিহালীত টিকট প্ৰদান কৰিছিল জয়ন্ত বৰাক। বিহালীক লৈ উঠা ধনৰ লেনদেনৰ অভিযোগক কৰা হৈছিল আওকাণ। জিলা ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক বৰাক কৰা হৈছিল গুৰুত্বহীন। AICCৰ এজন সাধাৰণ সম্পাদকে গুৰুত্বহীন কৰিছিল ভূপেন বৰাক। পঞ্চায়ত নিৰ্বাচনত ভূপেন বৰাক গুৰুত্বহীন কৰি প্ৰভাৱ খটুৱাইছিল ৰকিবুলে। পঞ্চায়ত নিৰ্বাচনত ভূপেন বৰাক গুৰুত্বহীন কৰি প্ৰভাৱ খটুৱাইছিল ৰকিবুলে। নামত প্ৰাৰ্থী বাছনিৰ দায়িত্ব দিয়া হৈছিল জিলা কংগ্ৰেছত। পঞ্চায়ত নিৰ্বাচনৰ বিফলতাৰ বাবে ভূপেন বৰাকে কৰা হল দোষী। গৌৰৱৰ পাকিস্তান লিংকক একেমুখে অস্বীকাৰ কৰাত ব্যৰ্থতা। দ্বিধাহীন স্পষ্টভাৱে অস্বীকাৰ কৰা নাছিল পাকিস্তান লিংকৰ অভিযোগ। প্ৰদেশ কংগ্ৰেছত ৰকিবুল হুছেইনৰ প্ৰভাৱে উজনিত ক্ষতি কৰিছে কংগ্ৰেছৰ। ৰকিবুল জিতেন্দ্ৰ সিঙৰ ঘনিষ্ঠতাই সংকটৰ দিশে ঠেলিছে কংগ্ৰেছক। দলৰ গুৰুত্বপূৰ্ণ বিষয়ত ভূপেন বৰাক কৰা হৈছিল এলানি। জ্যেষ্ঠ নেতা হিচাপে প্ৰাপ্য সন্মানৰ পৰাও বঞ্চিত, এলাগি কৰা হৈছিল। গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ বাবেই কংগ্ৰেছত উপেক্ষিত হোৱাৰ অনুভৱ। পদত্যাগ পত্ৰত উল্লেখ কৰা হৈছে দলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। কি কাৰণৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰিছে, সকলো তথ্য ভূপেন বৰাই পদত্যাগ পত্ৰত উল্লেখ কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, মুছলমান মহিলাই শাসন কৰিব ব্ৰিটেইন, প্ৰধানমন্ত্ৰী হোৱাৰ পথত এইবাৰ শাবানা মাহমুদ। এটা বিগ ব্ৰেকিং মুহূৰ্তত মুছলমান মহিলাই শাসন কৰিব শক্তিধৰ ব্ৰিটেইনক। গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শাবানা মাহমুদ। ব্ৰিটেইনত হ'ব প্ৰথমগৰাকী মুছলমান প্ৰধানমন্ত্ৰী। ব্ৰিটেইনত হ'ব প্ৰথমগৰাকী মুছলমান প্ৰধানমন্ত্ৰী। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শাবানা মাহমুদক লৈ আৰম্ভ হৈছে বিশ্বজুৰি চৰ্চা। শাবানা মাহমুদক লৈ আৰম্ভ হৈছে চৰ্চা। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ উত্তৰসূৰী হ'ব পাৰে শাবানা। শাবানা মাহমুদ লেবাৰ পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী। শাবানা মাহমুদ লেবাৰ পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী। বৰ্তমান ব্ৰিটেইনৰ গৃহ সচিবৰ দায়িত্বত আছে। ব্ৰিটেইনৰ ৰাজনীতিক সংকটলৈ যোৱাৰ পাছতে শাবানা এতিয়া চৰ্চাত। এপষ্টিন ফাইলছ বিতৰ্কত নাম সাঙুৰ খাইছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী। ৰাজনৈতিক সংকটৰ মাজতে ব্ৰিটেইনত হ'ব পাৰে পৰিৱৰ্তন। সমগ্ৰ ব্ৰিটেইনত ষ্টাৰমাৰৰ পদত্যাগৰ উঠিছে ঢৌ। দক্ষ অধিবক্তা শাবানা মাহমুদৰ পক্ষত এইবাৰ ব্ৰিটেইনৰ জনতা।
সাবানা প্ৰধানমন্ত্ৰী হলেই ব্ৰিটেইনত ৰচনা হ'ব ইতিহাস। পৰৱৰ্তী খবৰ, তিহাৰ জেলৰ পৰা মুক্তি লাভ কৰিছে ৰাজপাল যাদৱে। বলিউডৰ অভিনেতা ৰাজপাল যাদৱে 16 ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। অভিনেতাগৰাকীয়ে 11 দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল। বলিউডৰ অভিনেতা ৰাজপাল যাদৱে 16 ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। 2018 চনত এক কেছ বাউন্স গোচৰত এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। অভিনেতাগৰাকীয়ে 11 দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল। অভিনেতাগৰাকীৰ বেংক একাউণ্টত 1.5 কোটি টকা জমা ৰখাৰ পাছত ৰাজপাল যাদৱৰ আইনী সকাহৰ পথ মুকলি হোৱা বুলি আদালতে উল্লেখ কৰিছে। যোৱা সপ্তাহত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে অভিনেতাগৰাকীক 9 কোটি টকা আদায় নকৰাৰ বাবে সকাহ নিদিয়া বুলি জনাইছিল। অৱশ্যে চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকৰ আৰ্থিক সহায়ৰ পাছত ৰাজপাল যাদৱে সোমবাৰে জামিন লাভ কৰিছে। উল্লেখযোগ্য যে অৱশ্যে চলি থকা আইনী যুঁজৰ মাজতো ৰাজপাল যাদৱে আপাতত জামিনত মুকলি হৈ কিছু সকাহ লাভ কৰিছে। পৰৱৰ্তী নিৰ্বাচনৰ পাছতেই অসমতো হ'ব SIR। SIRক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। এই মুহূৰ্তৰ ডাঙৰ খবৰ, অসমত নিখুঁতভাৱে কৰা হ'ব SIR। নিৰ্বাচনৰ পাছতেই SIR হ'ব অসমত বেছি ভালকৈ হ'ব SIR। বাংলাদেশীক মাতি নিদিও, গাড়ী চলাবলৈ নিদিও, বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব, ঠেলা নিদিব। তেতিয়া বাংলাদেশীয়ে নিজে নিজে অসমৰ পৰা যাবগৈ। বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক। অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগিব। অসমত নিখুঁতভাৱে কৰা হ'ব SIR। এতিয়াই SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল। SIRক লৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অহা 18 ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।